সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি এমাহকাল ৰোজা ৰখাৰ পিছত আজি ঈদৰ 2 ৰাকাত ৱাজিব নামাজ আদায় কৰি অসমৰ লগতে ভাৰতবৰ্ষ বিশ্বৰ সমূহ ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে সামূহিকভাৱে দোৱা কৰা হয় আৰু আমাৰ এই গৰাখহনীয়াৰ ওপৰতো দোৱা কৰা হয়। এই গৰাখহনীয়া বৰ্তমান আমাৰ ইয়াত কালৰূপ ধাৰণ কৰিছে, বাৰিষা এতিয়ালৈকে অহাই নাই। আজি এই পবিত্ৰ দিনটোতেই অসমৰ জলসম্পদ বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া মহোদয়লৈ আমাৰ অনুৰোধ, তেখেতে আহি আমাৰ বিশ্বনাথৰ এই শোলমাৰী আৰু কলাকাটি পাতটো তেখেতে আহি পৰিদৰ্শন কৰক। কোটি কোটি টকা ব্যয় সাপেক্ষে যিটো ছুপাৰ হাইৱে বনালে, এই ছুপাৰ হাইৱেৰ পৰা গড়া 50, 60, 70 মিটাৰ নিলগত আছে। যদি আমাৰ ইয়াত এইবাৰ কোনো ধৰণৰ আবণ্টন নিদিয়ে, তেতিয়াহ'লে এইবাৰ বাৰিষাত ছুপাৰ হাইৱেৰ কোনো চিহ্ন নাথাকিব। লগতে আমি বিশ্বনাথ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়কো আমি আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ, তেখেতো লাগি ভাগি মন্ত্ৰী মহোদয়ৰ লগত লাগি ভাগি আমাৰ ইয়াত এটা পুঁজি আবণ্টন আনক। আৰু লগতে মই নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয়কো মই অনুৰোধ জনাইছোঁ, কাৰণ আমাৰ ইয়াত মথাউৰি ছিগিলে আমাৰ অকল বিশ্বনাথ সমষ্টিৰ ৰাইজৰে সমস্যা নহয়, এই সমস্যা নদুৱাৰ সমষ্টিটো পুৰা প্ৰভাৱ পৰিব। গতিকে নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়কো মই অনুৰোধ কৰিছোঁ, তেখেতো জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰি আমাৰ ইয়াত এটা ধনৰ আবণ্টন দিয়ক। আমি বিশেষ সূত্ৰে গম পাইছোঁ, বিভাগীয় কৰ্তৃপক্ষই যাৱতীয় নথি পত্ৰ চৰকাৰৰ ঘৰত জমা কৰিছে। বিভাগীয় কৰ্তৃপক্ষই আমাক কোৱা মতে ইয়াত প্ৰায় 18,70 লাখ টকাৰ এটা ধন বিচাৰিছে। এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধন ইয়াত আবণ্টন দিয়া নাই। সদৌ শেষত মই আজিৰ এই পবিত্ৰ দিনটোত আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ক আকৌ অনুৰোধ কৰিছোঁ, তেখেতে সোনকালে আমাৰ ইয়াত এই ধনটো আবণ্টন দি আমাৰ ৰাইজক উপকাৰ কৰক।